জুৰিয়াৰ দগাঁও গড়িয়া কাৱৈমাৰীত এগৰাকী নাবালিকাক অপহৰণ 3জন যুৱকৰ ৰাজ্যত নাবালিকাক অপহৰণ কৰি ধৰ্ষণ কৰাৰ বাতৰি প্ৰায় সংঘটিত হৈ আহিছে। তেনে ঘটনা সংঘটিত হৈছে জুৰিয়াৰ দগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত গড়িয়া কাৱৈমাৰীত। ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী 10মান শ্ৰেণীত পঢ়ি থকা 15 বছৰীয়া নাবালিকাই সন্ধিয়া প্ৰায় 6 মান বজাত নিজৰ ঘৰৰ ওচৰৰে এখন দোকানৰ পৰা বস্তু কিনিবলৈ যাওঁতে সাপ পাতি থকা ৰাজা মাহমুদ আলীয়ে 2 বন্ধুৰ লগত লগ লাগি বলপূৰ্বকভাৱে 4চকীয়া বাহনত উঠাই নি প্ৰথমতে তেজপুৰলৈ নি লম্পট ৰাজা মাহমুদ আলীয়ে ধৰ্ষণ কৰে বুলি নাবালিকাগৰাকীয়ে অভিযোগ কৰে। নিশাই পৰিয়ালৰ লোকে নাবালিকাগৰাকীৰ ঘৰত নহা দেখি দগাঁও আৰক্ষী পহৰা চকীত এখন লিখিত এজাহাৰ দাখিল কৰে। গাঁওখনৰ আঞ্চলিক সদস্য জেহেৰুল আৰু আজিজুলে ছোৱালীজনীক আনি দগাঁও আৰক্ষী পহৰা চকীত ছোৱালীজনীক চমজাই দিয়ে আৰু যুৱক কেইজনক পলুৱাই নিয়ে বুলি নাবালিকাৰ পৰিয়ালৰ লোকে অভিযোগ আনে। ইফালে অপহৰণৰ এজাহাৰ দগাঁও আৰক্ষীয়ে বিগত 8 দিন ধৰি গোচৰ পঞ্জীয়ন নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ আৰু আৰক্ষীৰ চকীত গ'লে আৰক্ষীয়ে আছামী পৰিয়ালৰ লগত ফোনযোগে কথা পতাই দি গোচৰটো মীমাংসাত যাবলৈ হেঁচা প্ৰয়োগ কৰে বুলি নাবালিকাৰ পৰিয়ালে অভিযোগ উত্থাপন কৰে। মূল অপহৰণকাৰী লম্পট ৰাজা মাহমুদ আলীৰ ঘৰ জুৰিয়াৰ গড়িয়া কাৱৈমাৰী বুলি জানিব দিয়ে ভুক্তভোগী পৰিয়ালে। শেষত উপায়হীন হৈ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক ন্যায় ভিক্ষাৰ আহ্বান জনাইছে। এতিয়া প্ৰশ্ন হয়, প্ৰশাসনৰ পৰা ন্যায় পাবনে নিসহায় পৰিয়ালটিয়ে? সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নিউজ টেক্স ৰিপৰ্ট UNV নিউজ। আপোনাৰ ৰাতিপুৱা 8টা মানত 6টা-7টা মানত আমাৰ ঘৰৰ পৰা নাইকিয়া হ'ল। তেতিয়া আমি বিচাৰি আছোঁ। তাৰ পাছত আমি শুনা পালোঁ যে আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এটা ৰাজ মাহমুদ ল'ৰাটোৰ নাম, সেইজনে লৈ গৈছে বুলি গম পাইছোঁ। গম পোৱাত ক'ত লৈ গৈছে সেইটো আমি নাজানো। সিহঁতক প্ৰেছাৰ দিলোঁ। তাৰ পাছৰ পৰা আপোনাৰ শুনা পাইছোঁ মানুহৰ মুখত তেজপুৰলৈ লৈ গৈছে। তাৰ পৰা আনিলে জহিৰুল আৰু আইজুলে গৈ পেলাই আনিলে। আনাৰ পাছত জহিৰুলৰ ঘৰত আপোনাৰ ৰাতিপুৱা 8টা মানত আনি ঘৰত লক কৰি থৈ দিছে। থৈ দিয়াৰ পাছত ল'ৰা আৰু ছোৱালীক দুজনকে লক কৰি থৈ দিছে। থৈ দিয়াৰ পাছত আপোনাৰ 4টা মানত থানাত নি আইজুল আৰু জহিৰুলে থানাত লৈ গৈ পুলিচক চমজাই দিলে। দুয়োজনকে নহয়, অকল ছোৱালীজনীক লৈ গৈছে। নাই, অকল ছোৱালীজনীক লৈ গৈছে, ল'ৰাক নিয়া নাই। ল'ৰাক এৰি দিছে। পাছত আমি এজাহাৰ দিব গৈছোঁ যে আমাৰতো ছোৱালী পোৱা নাই, এজাহাৰ দিবই লাগিব। এজাহাৰ দিব গৈছোঁ। পাছত পুলিচে এজাহাৰ আমি যেনেকৈ কওঁ তেনেকৈ নিলিখে, OCৰ মৰ্জিমতে লিখে। আৰু আপোনাৰ আমি যদি কওঁ যে এনেকৈ লিখক, হয় এইটো এনেকৈ নহয় তেনেকৈ। আৰু আমাক ধমকি দিয়ে। এজাহাৰখন লিখিব যাওঁতে আমাক ধমকি দিয়ে আৰু আছামীৰ ঘৰৰ মানুহৰ লগত আমাক ফোন মাৰি কথা পতাই দিয়ে যে আহি যোৱা। কোনটো থানা? এইটো দগাঁও থানা। যে আহি যোৱা, আমি মিলি যাম। তেতিয়া আমি কি কৰোঁ যে মিলি যোৱাটোৱে ভাল, আমি মিলি যাওঁগৈ ঘৰত। তেতিয়া আমি ঘৰত আহি আৰু একো নুশুনো, মিলামিলিৰ কথা একো নুশুনো। তেতিয়া আমি নগাঁও মহোদয়ৰ ওচৰত আমি এইখিনি প্ৰাৰ্থনা, ছোৱালীজনী 10ত পঢ়ি আছে, আমি আজিলৈকে একো সন্ধান পোৱা নাই, আছামীটো ধৰাই নাই। মই সেইখিনি উপযুক্ত বিচাৰ আহ্বান জনাইছোঁ।